আমাৰ দল অকলে নহয়, আমাৰ দলৰ লগত ৰাইজৰ দলৰ লগত জাতীয় পৰিষদ, দলৰ লগত আম আদমি পাৰ্টিৰ দল আছে। আমি য'তে আমি পাৰোঁ আমি নিজৰ লোকেল আৰু ব্লক লেভেল কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি আমি নিজৰ এটা শ্বেডিউল দিব লাগে যে আমি কেনেদৰে সমষ্টিটো ভাগ কৰিম, কেনেদৰে আমি ৱাৰ্ড ৱাইজ ভাগ কৰিম। আমালোকৰ এটাই কাম যে অহা 30 দিনৰ ভিতৰত আমি সকলো ঘৰৰ ওচৰত গৈ মানুহক বুজাব লাগিব যে এই যে মোদী বিজেপি যে বাৰম্বাৰ মোদী কৈ থাকে, এই মোদী মানে মূল্য বৃদ্ধি, এই মোদী মানে মূল্য বৃদ্ধি। মোদী অহাৰ পিছত এটাই পৰিৱৰ্তন দেখা পালো, নহৰু 1 কেজি দাম এতিয়া 400 টকা হৈ গৈছে। মোদী অহাৰ পিছত আমি পৰিৱৰ্তন দেখা পালো যে নিমখৰ দাম 20 টকা হৈ গৈছে, চাউলৰ দাম 50 টকা হৈ গৈছে আৰু গেছ চিলিণ্ডাৰ দাম 1000 টকা হৈ গৈছে। মোদী কৈ থাকে, মোদী মানে মিছা কথা। 15 লাখ টকা কাৰো একাউণ্টত সোমোৱা নাই, কলা ধন অহা নাই, 6টা জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই, বাংলাদেশী তেওঁলোকে ইয়াৰ পৰা বিদায় দিবলৈ পৰা নাই। তো মোদী মানে মিছা কথা, মোদী মানে মূল্য বৃদ্ধি। আমাক মোদী চৰকাৰ নালাগে, আমাৰ নিজৰ ৰাইজৰ হাতটো শক্তিশালী কৰিব লাগিব, গণতন্ত্ৰ সুৰক্ষা কৰিব লাগিব, কা আইন বাতিল কৰিব লাগিব। আৰু যিসকলে আজি কা বিৰুদ্ধে সংগ্ৰাম কৰি আছে, আমাৰ সকলৰ কাৰণে আমাৰ বিকল্প যথেষ্ট সহজ সৰল। অনাগত দিনত হাতৰ চিনপত ভোট দিয়ক আৰু কা আইন বাতিল কৰক। যদি আমাক কা নালাগে তেতিয়া হাতৰ চিনপত আমাক ভোট দিব। আৰু ইণ্ডিয়া এলায়েন্সৰ যেতিয়া আমাৰ চৰকাৰ গঠন হ'ব, প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত আমি এই কা আইন বাতিল কৰিম। পাৰ্লামেণ্টৰ ভিতৰত আমি মাজুলী মানুহে কি বিচাৰে সেইখিনি কথা আমাক শুনি পাব লাগিব। আজি মাজুলী অঞ্চলৰ ৰাইজে গৰাখহনীয়াৰ পৰা যথেষ্ট তেওঁলোকৰ অসুবিধা হৈ আছে, কিন্তু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ পৰা যিমান টকা আহিব লাগিছিল, কেন্দ্ৰ চৰকাৰৰ পৰা যিদৰে পেকেজ আহিব লাগিছিল, সেই পেকেজ আজি তাৰিখত অহা নাই। আমাৰ চৰকাৰ আহিলে কেন্দ্ৰ চৰকাৰৰ পৰা আমি গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে মাজুলীৰ কাৰণে এটা বিশেষ পেকেজ আমি আনিম। আজি বহুত মানুহৰ ভূমিপট্টা নাই, ৰাস্তা কাষত তেওঁলোকে আছে, হাজিৰা কৰে, কিন্তু তেওঁলোকৰ ভূমিপট্টা নাই। আজি গুৱাহাটীৰ ভিতৰত আমি দেখা পাইছো যে হিলহাখৰ বিলৰ কাষত যিখিনি মানুহ আছে, পাহাৰত যিখিনি মানুহ আছে, আজি তেওঁলোকৰ ভূমিপট্টা নাই। আমি BTAD অঞ্চলত দেখা পাইছো যে বহুত মানুহৰ আজি ভূমিপট্টা নাই। এইখন চৰকাৰ দুখীয়া মানুহৰ ঘৰ JCB লগাই ভাঙিছে, দুখীয়া মানুহক উচ্ছেদ কৰিছে, কিন্তু ধনী মানুহক উচ্ছেদ কৰা সাহস নাই। সেইকাৰণে আমালোকক বুজিব লাগিব যে কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ চৰকাৰ আৰু বিজেপি হ'ল ধনী মানুহৰ চৰকাৰ। আৰু সেইকাৰণে আমাৰ চৰকাৰ যেতিয়া আহিব, ভূমিপট্টাৰ ওপৰত আমাৰ জোৰ দিব লাগিব। যিসকলে আজি থাওৰাত, মাজুলীত, গুৱাহাটীত যিসকলে ভূমিপট্টা পোৱা নাই, তেওঁলোকৰ ভূমিপট্টা প্ৰদান কৰা আমাৰ এটা নীতি নিয়ম আমাৰ হাতত ল'ব লাগিবই। আজি মাজুলী এটা বৈষ্ণৱ পীঠ, মাজুলী এটা আমাৰ ৱৰ্ল্ড হেৰিটেজৰ, ইয়াত আমাৰ আমি দাবী বিভিন্ন সময়ৰ পৰা জনাই আছো, কিন্তু ৱৰ্ল্ড হেৰিটেজৰ ক্ষেত্ৰত বা বৈষ্ণৱ পীঠ হিচাপে যিদৰে মাজুলী জিলিকি উঠিব লাগে, আমি সেই পৰিৱেশটো দেখা পোৱা নাই। আমি সকলোৱে মিলি আমাৰ আদৰ্শ মাজুলী সংস্থাপন কৰিবলৈ হ'লে, সৃষ্টি কৰিবলৈ হ'লে আমাৰ নিজৰ হাতটো শক্তিশালী কৰিব লাগিব আৰু অনাগত দিনত আমি বিজেপি ইয়াৰ পৰা বিদায় দিব লাগিব। বিজেপি দলৰ কাম নাই, তেওঁলোকে মাত্ৰ আমাৰ ভাই ককাইকৰ মাজত সংঘাত সৃষ্টি কৰে, হিন্দু মুছলিমৰ মাজত, হিন্দু আৰু খ্ৰীষ্টানৰ মাজত, উজনি নামনি নামত, জনগোষ্ঠী SC নন SC মাজত তেওঁলোকৰ কাম হৈছে সংঘাত লগোৱা। আমি অসমৰ ভিতৰত সংঘাত হ'বলৈ নিদিওঁ, আমি অসমৰ ভিতৰত সদায় শান্তি সম্প্ৰীতিৰে আমি থাকিবলৈ বিচাৰোঁ। আজি শ্ৰদ্ধেয় ৰাইজ, আজি বিজেপি দলৰ ইমান দূৰ অৱস্থা, তেওঁলোকে গম পাই গৈছে যে যোৰহাট লোকসভা সমষ্টি হাৰিবলৈ গৈ আছে, আৰু সেইকাৰণে একো উপায় নাপায় এতিয়া ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিবলৈ বিচাৰিছে।
ব্যক্তিগতভাৱে মোৰ পৰিয়ালটোক আক্ৰমণ কৰিবলৈ বিচাৰিছে, ব্যক্তিগতভাৱে মোৰ খুৰাজনক আক্ৰমণ কৰিবলৈ বিচাৰিছে, মই তেওঁলোকৰ প্ৰত্যেক ৰাজনৈতিক আক্ৰমণ নিজৰ কামৰে মই উত্তৰ দেখাম। তেওঁলোকৰ পৰা আমাৰ একো ভয় খাব নালাগে। তেওঁলোকে যদি আমাৰ ভাবিছে যে কংগ্ৰেছ দলৰ এজন দুজন ব্যক্তি ললে আমাক দুৰ্বল কৰিব, সকলে গলে মই শেষত গৈ অকলে মই বিজেপিৰ লগত RSS লগত যুঁজিবলৈ মই প্ৰস্তুত।